unauthorized occupants from the territory to the protected heritage area. Standing 177(3), notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force, the district commissioner of the district may evict the unauthorized occupants from the territory to the protected heritage area. তেতিয়া ভৰতনগৰ ডাঙৰীয়া এটা প্ৰশ্ন আনিছিলে যে মাজুলীত বহুবিলাক শিডিউল ট্ৰাইব মানুহ মাটিত বাস কৰি আছে কিন্তু মাটিৰ পট্টা হোৱা নাই গতিকে ডেপুটি কমিশনাৰক এই পাৱাৰটো যদি দিয়া হয় তেতিয়ালে শিডিউল ট্ৰাইব মানুহখিনিও এভিকশন হোৱাৰ সম্ভাৱনা আছে কোনেও নকৰে বেলেগ কথা বাট আইনগতভাৱে তেতিয়া মই সদনত তৎকালীনভাৱে প্ৰতিশ্ৰুতি দিছিলো যে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট তেখেতসকলক আমি ডিস্টাৰ্ব হ'ব নিদিও প্ৰয়োজন হলে সদনত মই এখন নতুনকৈ আইনখন আকৌ নতুনকৈ আনিম গতিকে যিখিনি বিতৰ্ক ইতিমধ্যে ইয়াত উত্থাপন কৰা হৈছে যোৱা বছৰত ইয়াৰ ওপৰত ডিটেইল প্ৰায় 3 ঘণ্টাৰ বিতৰ্ক হৈ গৈছে আজি আমি সেই সময়ত যেটো মই কংগ্ৰেছ দলক প্ৰতিশ্ৰুতি দিছিলো সেই মতে এই আমি এটা নতুনকৈ আইনখন ড্ৰাফট কৰিলো আৰু আমি লিখিলো যে notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force the district commissioner of the district may evict the unauthorized occupants from the territory of the protected heritage area মাননীয় অধ্যক্ষ মহোদয় আমি কৈ আছো সেকশন 2 আৰু তেখেতে সেকশন 177 আগতে আপনি মিটিং আছে আপনি চ্যাপ্টার 12 ৰ পাৰ্ট হৈ যাব তাতে আপুনি 3 টো পঢ়ি লওক ইয়াত এখনটো চ্যাপ্টাৰ 12 হৈ যাব নহয় ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশনত যেনেকে আমাৰ 10 শিডিউল আছে এখন 12 শিডিউল হ'ব মই জাস্ট লাইন কেটা একেটাই from the territory of the Section 2 Iconic Heritage Institute means sir that is chapter 12 my chapter 12 we have brought amendment regarding section 3 of the regulation একে কথা এই definition to গোটেই রেগুলেশনৰ কাৰণে applicable section 3 টো আপোনালোকে পঢ়ি লওক একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক section 3 একদম মই কৈ দিছো একো তাতে মই নতুনকৈ এখন দিয়ক না অৰিজিনাল বিলখন দিয়ক না ভাই দিয়ক একোটা তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হল সেকশন 1 এমেন্ডমেন্ট 2 ইয়াত কি লিখা আছে 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স দা ইনষ্টিটিউট একফালৰ পৰা পৰক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰি কোনো অসুবিধা নাই Iconic Heritage Institute mean the institution building artifact structure construction having archaeological historical and aesthetic or cultural significance which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ আউনিয়াটি সত্ৰ এইখিনিক আমি আইকন ইনষ্টিটিউট বুলি লৈছো লৈ তাৰ পিছত
ইয়াৰ গোটেই মিনিংটো কি হ'ল? মিনিংটো হ'ল যে কামাখ্যা বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক মেদি পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয়। যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই, সেইটো এক্টত লিখা আছে। খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম, ইমান এটা চিম্পল থিং। বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ? বটদ্ৰৱাত আপত্তি নাই, একদম আপত্তি নাই। এইটো ডেফিনিশ্যনটো সংশোধন কৰি দিয়ে, মানে ডেফিনিশ্যন ইজ ৰেগুলেশ্যন। মানে হাউচত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব, এইটো আমাৰ একো নাই, হেল্থি ডিছকাশ্যন। আমি ৰিজলিউশ্যন লোৱা আছে। আপুনি যেতিয়া কৈ আছিলে, আপুনি কৈ থাকোঁতে মোৰ ক'ব মন গৈ আছিল, কিন্তু মই ধৈৰ্য ধৰিছোঁ, কাৰণ আমি মেচিয়ৰ্ড হৈ গ'লোঁ। উই আৰ এবাউট টু বি 60 years। আমি কিয় ল'ৰা ধেমালি কৰি থাকোঁ? থাকক, এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ'ল, এজনে এইবিলাক এনেকৈ। এইখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ, গতিকে এটা ছিষ্টেমত চলোঁ। মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই? মইতো চব কথাৰ উত্তৰ দিওঁ।